অৱশেষত আহি গ'ল চূড়ান্ত খবৰ যে কাইলৈ অৰ্থাৎ ৮ মে সঁচাকৈ ঘোষণা হ'ব নেকি অতি প্ৰত্যাশিত এইচএছৰ ফলাফল। যেহেতু সকলো ছাত্ৰ-ছাত্ৰীয়ে ৱেইট কৰি আছিল এই খবৰটো জনাৰ বাবে, মই আপোনালোকৰ সৈতে ইয়াৰ কনফাৰ্মেশ্যনটো শ্বেয়াৰ কৰিব বিচাৰোঁ। কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক খবৰবোৰ সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰোঁ যে আপোনালোকৰ হয়তো বহুতে জানে যে কাইলৈ ফলাফল দিয়া হ'বনে নাই, ইয়াৰ কনফাৰ্মেশ্যনটো মই আপোনালোকক কৈছিলোঁ আজি জনাম। আৰু এই মুহূৰ্তত বহু অপেক্ষাৰ পাছতে মই ইয়াৰ কনফাৰ্মেশ্যনটো লাভ কৰিব পাৰিছোঁ যে কাইলৈ অৰ্থাৎ ৮ মে এইচএছৰ ফলাফল শিক্ষা সংসদে ঘোষণা নকৰে। কাইলৈ আপোনালোকে এইচএছৰ ফলাফল নাপাব আৰু খুব সম্ভৱতঃ আপোনালোকে ৯ মে তাৰিখে এইচএছৰ ফলাফল লাভ কৰিব পাৰে। আৰু যদি ৯ মে সঁচাকৈ ফলাফল দিয়া হয় তেনেহ'লে কাইলৈ আপোনালোকে ইয়াৰ কনফাৰ্মেশ্যনটো লাভ কৰিব এই চেনেলৰ যোগেদি। ইয়াৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। আৰু এই মুহূৰ্তৰ যিটো ডাঙৰ খবৰ এইটো হৈছে যে এইচএছৰ ফলাফল কাইলৈ অৰ্থাৎ ৮ মে ঘোষণা কৰা নহয়, ফলাফল খুব সম্ভৱতঃ ৯ মে তাৰিখে ঘোষণা কৰা হ'ব। আৰু এই মুহূৰ্তত আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে মই এই মানুহজনৰ সৈতে কথা পাতিছিলোঁ, যিজনৰ পৰা মই এইচএছৰ ফলাফলৰ অফিচিয়েল খবৰবোৰ লাভ কৰিব পাৰোঁ। আৰু তেওঁ বহু অপেক্ষাৰ পাছতে খবৰটো জানিবলৈ দিছে। বহু সময়ৰ পৰা তেওঁৰ সৈতে কথা পাতি আছিলোঁ, কিন্তু তেওঁ বিজি আছে, ইয়াৰ বাবে খবৰবোৰ লগে লগে জনাবলৈ সক্ষম হোৱা নাই। আৰু শেহতে তেওঁ জানিবলৈ দিছে যে কাইলৈ এইচএছৰ ফলাফল ঘোষণা কৰা নহয়। তো আপোনালোকে এই খবৰটো সকলোকে শ্বেয়াৰ কৰিব পাৰে যে এইচএছৰ ফলাফল কাইলৈ ঘোষণা কৰা নহয়। আৰু এইটো এক প্ৰকাৰৰ অফিচিয়েল খবৰ বুলি আপোনালোকে ধৰিব। কাইলৈ কোনো পৰ্যায়তে এইচএছৰ ফলাফল দিয়া নহয় আৰু ফলাফল খুব সম্ভৱতঃ আপোনালোকে পৰশু অৰ্থাৎ ৯ মে তাৰিখে লাভ কৰিব পাৰে। আৰু যদি ৯ মে সঁচাকৈ ফলাফল ঘোষণা কৰা হয় তেনেহ'লে ইয়াৰ চূড়ান্ত খবৰটো আপোনালোকে কাইলৈ লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোলৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।